নমস্কাৰ, মই নদী চিট কোম্পানীৰ পৰা মহম্মদ আব্দুল ইছলামে আপোনালোকক সকলোকে আমাৰ এক্সপ'ৰৰ যিটো ফিল্ড আছে, খেতি আছে, তাত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ এই খেতিটো হ'ল নজমুলদাৰ। হয়। নজমুলদাৰ নমস্কাৰ। নমস্কাৰ। আসসালামু আলাইকুম। ওয়ালাইকুম সালাম। আপোনাৰ খেতিটো দেখি আপোনালোকে কেনেকুৱা পাইছে বাৰু? খেতিটো দেখি ভাল হৈছে। আৰু মই নজমুলদাক অনুৰোধ কৰিম যে নজমুলদাই দুই এষাৰ ধানৰ বিষয়ে কওক। ধানটো এবাৰ প্ৰথম কৰিছে আপুনি, প্ৰথম কৰি কেনেকুৱা পাইছে সকলোকে অকমান অৱগত কৰালে ভাল পাওঁ। আসসালামু আলাইকুম। ইয়াতে উপস্থিত নজিবিদু চিটছ কোম্পানীৰ সন্মানীয় বিষয়ববীয়াসকল আৰু এই অঞ্চলৰ শ্ৰদ্ধাৰ আৰু আদৰৰ কৃষক ৰাইজ, আচলতে আমি এইবাৰেই প্ৰথম এই এক্সপ'ৰ ধানৰ খেতিটো কৰিছিলোঁ আৰু নিশ্চয় আপোনালোকে দেখিছে ইয়াতে আমি প্ৰত্যক্ষভাৱে সকলোৱে দৰ্শন কৰিছোঁ। ধানটো অন্য ধানৰ তুলনাত ই নিশ্চয় অকণমান হ'লেও উন্নত হৈছে। আমি অন্যবিলাক মানুহে যেনেকৈ সাৰ পানী যোগান ধৰিছে সেই একেধৰণে আমি সাৰ পানী যোগান ধৰিছিলোঁ, কিন্তু আমাৰ ধানৰ শিৰটো আপোনালোকে চাওক আৰু ইয়াৰ গ্ৰ'থ বা ইয়াৰ স্ক'প যেনেকুৱা হৈছে আমি ছেটিছফাই হৈছোঁ। আৰু আপোনালোকে জানে এইবাৰ যথেষ্ট খৰাং, তাৰপিছতো যি ইমানখিনি ধানখিনি উন্নত হৈছে তাৰ কাৰণে আমি আল্লাহৰ ওচৰত চুকুৰীয়া আদায় কৰিছোঁ আৰু এই কোম্পানীৰ কৰ্তৃপক্ষক আমি ধন্যবাদ জনাইছোঁ। আৰু যাতে মই ভাবোঁ আমাৰ জনসংখ্যা বৃদ্ধি অনুপাতে মাটিৰ বৃদ্ধি হোৱা নাই, গতিকে আমি কম মাটিতে কেনেকৈ বেছি উৎপাদন কৰিব পাৰোঁ, এই একেখিনি সাৰ পানী বা একেখিনি মাটিতে কেনেকৈ আমি আমাৰ উৎপাদন বৃদ্ধি কৰি আমাৰ এই কৃষকসকল উপকৃত হ'ব পাৰে, সেই ক্ষেত্ৰত আগন্তুক দিনতো তেওঁলোকে সুদৃষ্টি ৰাখিব। আপোনালোকে জানেই গোটেই দেশৰ অৰ্থনীতি নিৰূপণ কৰে কৃষকসকলে, সেইকাৰণে কোৱা হয় জয় জোৱান জয় কিষাণ। গতিকে সকলো কৃষকৰে মই ভাবোঁ উন্নত হওক, এই কৃষকৰ জৰিয়তেই আমাৰ দেশখন স্বাৱলম্বী হওক আৰু এই কৃষকৰ যি হাম আৰু যি কষ্ট ইয়াক মানে দূৰ কৰি এই সকলোৱে উপকৃত হওক, ইমানখিনি কৈছোঁ। মই সকলোলৈ আজি এই উপস্থিত থকা সকলোকে আন্তৰিকতাৰে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু খেতিটো যি ভাল হৈছে সকলোৱে কোৱাৰ কাৰণে মই আল্লাহৰ ওচৰত পুনৰবাৰ চুকুৰীয়া আদায় কৰিছোঁ। আলহামদুলিল্লাহ। ইমান ধন্যবাদ। আপোনালোকে কেনেকুৱা দেখিছে ধানটো? ভাল আছে? ইয়াৰ পাছ কাঠিখিনি চাওক, পাছ কাঠি সদায় এনেকৈ চাব। দীঘল দীঘল হৈছে পাছ কাঠি, ধান বেছি আছে, সুস্থ সবল ধান। ঠিক আছে, আশা কৰিছোঁ আপোনালোকে সকলোৱে অহা বছৰ অকণমান হ'লেও এক্সপ'ৰ ধানটো কৰি চাব। এই ধানটো খাৰিফ আৰু ৰবি দুইটা ছিজনতে কৰিব পাৰি। নজুবিদু কোম্পানীৰ X4 হাইব্ৰিড ধান হয় এইটো। বিঘাত 1 কেজিকৈ ধান লাগে। ধন্যবাদ।